হয় চাওক এই আসলতে যিখন তেওঁ ক্ৰিমিনেল ৰিট পিটিশ্যন অৰ্থাৎ ফৌজদাৰী লেখ আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে সেই আবেদনৰ জৰিয়তে শ্যামকানু মহন্তই গোটেই বিষয়টো তেওঁৰ ফাললৈ নিবৰ বাবে চেষ্টা কৰিছে অৰ্থাৎ তেওঁ বাৰে বাৰে কেইটামান কথা স্পষ্টকৈ উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে তেওঁ দায়ী নহয় কোনো কাৰণতে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে তেওঁ দায়ী নহয় জুবিন গাৰ্গক তেওঁ কেৱল তেওঁৰ অনুষ্ঠানটোলৈ নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ সেই অনুষ্ঠানটোলৈ নিয়া নাছিল জুবিন গাৰ্গ গৈছিল তাত ফুৰিবৰ বাবে তাত অৱসৰ বিনোদনৰ বাবে এই কথাবোৰ উল্লেখ কৰি তেওঁ বাৰে বাৰে এটা কথা স্পষ্টকৈ বুজাব চেষ্টা কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে তেওঁ কোনো কাৰণতে জড়িত নাছিল বা তেওঁ কোনো কাৰণতে দোষী নহয় কিন্তু এটা কথা আমি জনাব লাগিব প্ৰতিদিন টাইমৰ দৰ্শকসকলক যে এই গোটেই বিষয়টোত শ্যামকানু মহন্তৰ যিটো ইনভলভমেণ্ট গোটেই জুবিন গাৰ্গক লৈ যোৱাৰ পৰা জুবিন গাৰ্গৰ মৃত্যু হোৱালৈকে যিখিনি তেওঁৰ ইতিমধ্যে SIT-য়ে পাইছে সেইখিনি কোনো কাৰণতে ওলাই কৰিব পৰা বিধৰ নহয় তেওঁ আবেদনখনত এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁ মিডিয়াই দুখী সজাবলৈ আৰম্ভ কৰিছে অৰ্থাৎ মিডিয়া ট্ৰায়েল আৰম্ভ কৰিছে কেৱল সংবাদ মাধ্যমে তেওঁক দুখী সজাবলৈ আৰম্ভ কৰিছে কিন্তু তেওঁ কি কাৰণে যে দুখী সাব্যস্ত কৰা হয় তেওঁ জুবিন গাৰ্গৰ মৃত্যুক লৈ তেওঁ কেনেধৰণে হাঙুৰি অনা হৈছে সেই বিষয়টো তেওঁ এতিয়াও বুজিবলৈ চেষ্টা কৰা নাই অথবা বুজি নোপোৱাৰ ভাও ধৰিছে তেওঁ আবেদনখনত আৰু এটা কথা উল্লেখ কৰিছে যে এই গোটেই বিচাৰ প্ৰক্ৰিয়াটো উত্তৰ পূৰ্বাঞ্চলৰ আন এখন ৰাজ্যত হ'ব লাগে অৰ্থাৎ অসমক বাদ দি আন এখন ৰাজ্যলৈ এই বিচাৰ প্ৰক্ৰিয়াটো নিব লাগে কাৰণ অসমত যদি সেই বিচাৰ প্ৰক্ৰিয়া চলে সেই বিচাৰ প্ৰক্ৰিয়াত তেওঁ নিৰপেক্ষ নহ'ব বুলি সন্দেহ কৰিছে অথবা সেই বিচাৰ প্ৰক্ৰিয়াত তেওঁ যেতিয়া হাজিৰ হ'ব লাগিব আদালতত হাজিৰ হ'ব লাগিব বা তদন্তকাৰীৰ আৰক্ষীৰ ওচৰত হাজিৰ হ'ব লাগিব তেওঁ প্ৰাণৰ শংকা আহি পৰাৰ কথা উল্লেখ কৰিছে অসমত ইয়াৰ পূৰ্বে কেইবাটাও মব লিঞ্চিং গণ উন্মাদনাৰ জৰিয়তে মানুহৰ মৃত্যু হৈছে অভিনীলৰ কথা তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰিছে যে এনেধৰণৰ মব লিঞ্চিং হৈছে গতিকে সেই মব লিঞ্চিঙৰ ভয় খাইছে তেওঁ অৰ্থাৎ জনতাই মৰিয়াই মাৰিব বুলি তেওঁ ভয় খাইছে ইমান এটা গুৰুত্বপূৰ্ণ ঘটনা তেওঁ কিয় নিজকে নিৰ্দোষী সজাবলৈ এতিয়াও চেষ্টা কৰি আছে কিয় তেওঁ নিজৰ ভুলটো স্বীকাৰ কৰি ল'ব বিচৰা নাই সেই কথা কিন্তু খুব ৰহস্যজনক কাৰণ তেওঁ বাৰে বাৰে যেতিয়া জুবিন গাৰ্গ জীয়াই আছিলে জুবিন গাৰ্গক পণ্যৰ দৰে ব্যৱহাৰ কৰিছিলে সেই কথা তেওঁৰ ভতিজাকেও উল্লেখ কৰিছে জুবিন গাৰ্গক তেওঁ এটা মাত্ৰ কমোডিটি হিচাপে ব্যৱহাৰ কৰে আৰু জুবিন গাৰ্গক লৈ নৰ্থ ইষ্ট ফেষ্টিভেলখন তেওঁ চলাই গৈছিলে কেৱল জুবিন গাৰ্গ আৰু সেই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁৰ এতিয়াও অনুশোচনা অহা নাই অনুশোচনাত তেওঁ দগ্ধ হোৱা নাই তেওঁ আৰু এটা কথা উল্লেখ কৰিছে এই গোটেই বিচাৰ প্ৰক্ৰিয়াটো নিয়া অথবা CBIৰ জৰিয়তে হ'ব লাগে অসমৰ যি SIT-য়ে তদন্ত কৰিছে মুন্না প্ৰসাদ গুপ্তাৰ জৰিয়তে যি তদন্ত হৈছে নেতৃত্বত যিখন SIT আছে সেই SIT তদন্তত তেওঁ ভৰসা নাই বুলি আবেদনখনত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে কাৰণ এই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে মন্তব্য কৰিছে যিসকল বিউৰোক্ৰেটছ আছে যিসকল এই তদন্তৰ সৈতে জড়িত আছে তেওঁলোকে তেওঁৰ বিৰুদ্ধে মন্তব্য কৰা বুলি তেওঁ এই আবেদনখনত উল্লেখ কৰিছে আৰু এনেধৰণে মন্তব্য কৰাৰ পিছত সেই তদন্ত নিৰপেক্ষ নহ'ব বুলি তেওঁ সন্দেহ কৰিছে আৰু ইয়াৰ বাবে তেওঁ পাঞ্জাবৰ এগৰাকী অধিবক্তা যি উচ্চ ন্যায়ালয়ৰ এগৰাকী নাম থকা অধিবক্তা তেওঁৰ জৰিয়তে এই লেখ আবেদনখন দাখিল কৰিছে আৰু এটা তেওঁ কথা উল্লেখ কৰিছে যে অধিবক্তা সমাজে অসমৰ যিসকল অধিবক্তা আছিলে সদৌ অসম উকিল সন্থাই তেওঁৰ গোচৰ নল'বলৈ অসমৰ সকলো অধিবক্তাকে আহ্বান জনাইছে বুলি তেওঁ উল্লেখ কৰিছে আৰু যদিহে ইয়াত কোনো অধিবক্তাই তেওঁৰ গোচৰটো নলয় তেনেহ'লে যথেষ্ট সেই গোটেই বিচাৰ প্ৰক্ৰিয়াটোত গোটেই শুনানি প্ৰক্ৰিয়াটোত যথেষ্ট জটিলতা আহিব পৰিব বুলি তেওঁ ভয় খাইছে আৰু সেইবাবে এই গোটেই বিচাৰ প্ৰক্ৰিয়াটো তেওঁ অন্য এখন ৰাজ্যলৈ নিয়াৰ চেষ্টা কৰিছে আৰু এটা কথা উল্লেখ কৰিছে যে ভগ্ন স্বাস্থ্যৰ বাবেহে জুবিন গাৰ্গৰ হেনো মৃত্যু হৈছিল এইখিনিতে প্ৰশ্ন হয় যদি তেওঁ ভগ্ন স্বাস্থ্য আছিল সেই ভগ্ন স্বাস্থ্য লৈ তেওঁ কিয় নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গক লৈ গৈছিল কিয় জুবিন গাৰ্গক তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ নিছিল প্ৰাণৰ এগৰাকী শিল্পী অসমৰ সমাজ জীৱনৰ প্ৰতিটো ক্ষণত প্ৰতিটো সময়ত এই শিল্পীগৰাকীৰ উপস্থিতি উপলব্ধি কৰিব পাৰে সেই শিল্পীগৰাকীক তেওঁ কিয় ভগ্ন স্বাস্থ্যৰে তালৈ লৈ গৈছিল তেওঁ কিয় সেই নিৰ্জন দ্বীপটোত যাবলৈ তেওঁ শ্যামকানু মহন্তই এৰি দিছিল এই গোটেই বস্তুখিনি এই গোটেই বিষয়খিনি সামৰি ইতিমধ্যে SIT-য়ে তদন্ত আৰম্ভ কৰিছে আৰু তাত শ্যামকানু মহন্তক দোষী অভিযুক্ত হিচাপে প্ৰমাণ পাইছে তাত দোষী হিচাপে প্ৰমাণ পাইছে এই গোটেই বিষয়টোত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত মৃত্যুৰ ঘটনাটোত শ্যামকানু মহন্ত জড়িত থকাৰ
গুণ পাইছে সেয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ পিছতো শ্যামকানু মহন্তই বাৰে বাৰে এটা কথা ক'বলৈ চেষ্টা কৰি আছে যে তেওঁ এই গোটেই ঘটনাটোৰ সৈতে জড়িত নহয় মই আৰু কেইটামান কথা কৈছোঁ এই গোটেই বিষয়টোক লৈ তেওঁ যি কথাখিনি উল্লেখ কৰিছে যে তেওঁ ঘটনাৰ সৈতে জড়িত নহয় আৰু এটা কথা উল্লেখ কৰিছে যি অসমৰ সংবাদ মাধ্যমে তেওঁৰ ওপৰত তেওঁক ইতিমধ্যে দোষী সাব্যস্ত কৰিছে গতিকে এই বিষয়টোক লৈ তেওঁ যথেষ্ট সন্দিহান অসমৰ সংবাদ মাধ্যমে নহয় অসমৰ জনতাই আচলতে তেওঁক দোষী সাব্যস্ত কৰিছে আৰু সেই কথাখিনি ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিফলিত হৈছে গতিকে এই গোটেই প্ৰসংগখিনিক লৈ তেওঁ এখন আবেদন দাখিল কৰিছে যোৱা 30 তাৰিখে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত এই আবেদনখন দাখিল কৰা হৈছিল আৰু সেই আবেদনখনৰ শুনানি পৰৱৰ্তী সময়ত গ্ৰহণ কৰা হ'ব যেহেতু এইকেইদিন আদালত বন্ধ ন্যায়ালয় বন্ধ হৈ আছে বন্ধৰ দিন গতিকে এইকেইদিনত কোনো ধৰণৰ শুনানি গ্ৰহণ কৰা নাই পৰৱৰ্তী সময়ত এই গোটেই বিষয়টো শুনানি গ্ৰহণ কৰা হ'ব সেই সময়ত তাৰ পৰৱৰ্তী সময়ত আচলতে কেনেদৰে উচ্চতম ন্যায়ালয়ে গোচৰটো গ্ৰহণ কৰে আৰু কি ৰায় দিয়ে সেইটো খুব গুৰুত্বপূৰ্ণ কথা হ'ব সেই সময়ত যদিহে অসমৰ পৰা গোটেই বিষয়টো লৈ যাব লগা হয় বেলেগ এখন ৰাজ্যলৈ হেও এই গোটেই তদন্ত প্ৰক্ৰিয়া বেলেগ এক ধৰণে গতি লাভ কৰিব